নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মকৰ ৰাশিৰ ৰাশিফল সম্পৰ্কে। জুলাই মাহৰ মকৰ ৰাশিৰ ৰাশিফল সম্পৰ্কে আমি আজি আলোচনা কৰিম। আৰু এই মাহটো তেওঁলোকৰ বিশেষকৈ এই মাহটো কি ধৰণে যাব, তেওঁলোকৰ শুভ প্ৰাপ্তি কি বা অশুভ প্ৰাপ্তি কি, শুভ প্ৰাপ্তি কেনেদৰে আজৰি আনিব আৰু অশুভ প্ৰাপ্তিসমূহ কেনেকৈ বৰ্খাস্ত কৰিব, কেনেকৈ তাৰ পৰা সাৱধান হৈ থাকিব পাৰিব, এই বিষয়ে এটা বৃহৎ বৰ্ণনালৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চালে যথেষ্ট উপকৃত হ'ব। আমি জুলাই মাহৰ ৰাশিচক্ৰ এনেধৰণৰ জুলাই মাহৰ ৰাশিচক্ৰ আছে যে লগ্ন স্থানত কোনো ধৰণৰ গ্ৰহ নাই, ধনস্থান ছেকেণ্ড হাউচত ৰাহু গ্ৰহৰ অৱস্থান আছে, তৃতীয় স্থানত শনি গ্ৰহৰ অৱস্থান আৰু ষষ্ঠ স্থানত বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান, সপ্তম স্থানত ৰবি আৰু বুধৰ অৱস্থান আৰু অষ্টম স্থানত মংগল গ্ৰহ, কেতু গ্ৰহ আৰু চন্দ্ৰ গ্ৰহৰ অৱস্থানে এক মিশ্ৰিত ফলাফলৰ পিনে ধাৱমান হৈছে এই মাহৰ ৰাশিচক্ৰ। আৰু বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষভাৱে সপ্তম স্থানৰ পৰা ৰবি বুধাদিত্য ৰাজযোগে পূৰ্ণাংগ দৃষ্টি প্ৰদৰ্শন কৰাৰ কাৰণে ৰবিৰ কাৰণে বা বুধৰ কাৰণে ৰবি আৰু বুধ অত্যন্ত শুভকাৰকৰ গ্ৰহ হিচাপে পৰিগণিত হৈছে। ৰবিৰ কাৰণে তেওঁলোকে চাকৰি বাকৰি, নেতৃত্ব, সাহসিকতা এই ধৰণৰ বিষয়সমূহ তেওঁলোকে লাভ কৰিব। বিশেষকৈ ৰবি গ্ৰহৰ কাৰণে চাকৰি বাকৰি বা উচ্চ পদমৰ্যাদা বা মান সন্মানৰ ক্ষেত্ৰত উচ্চ যশস্যা, উচ্চ প্ৰশংসা ইত্যাদিবিলাক লাভ কৰিব ৰবি গ্ৰহৰ কাৰণে। আৰু বুধ গ্ৰহৰ কাৰণে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বুধ গ্ৰহ যিহেতুকে সপ্তম স্থানত থাকি পূৰ্ণাংগ দৃষ্টি নিক্ষেপ কৰিছে, সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ আহিব নতুন দিন, নতুন শৈক্ষিক বাতাৱৰণ। তেওঁলোকৰ স্মৃতিশক্তি বাঢ়িব, তেওঁলোকে নতুন সুবিধা লাভ কৰিব, বিদেশ ভ্ৰমণৰ সুবিধা পাব আৰু নিজৰ ইপ্সিত শৈক্ষিক দিশ বা শৈক্ষিক যাত্ৰা সুকলমে পাৰ কৰাই নিব পাৰিব। আমি আহিছোঁ ধনস্থান সম্বন্ধীয় বিষয়খিনি। মকৰ ৰাশিৰ ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে নিচস্থ ৰাহু। গতিকে ধনস্থান অতি শুভ নহয়, ধাৰ দুবাৰ হ'ব পাৰে বা ৰাহুৰ কাৰণে কিছু টকা পইচাৰ ক্ষেত্ৰত খেলি মেলি হ'ব, মনোমালিন্য হ'ব, টকা পইচাৰ ক্ষেত্ৰখনত জটিলতা বাঢ়িব বা শনি গৃহত ৰাহু অৱস্থান গ্ৰহণ কৰাৰ কাৰণেই ৰাহু বলৱান হৈছে। সেয়ে ৰাহু ঋণযুক্ত কৰিব পাৰে, ধাৰযুক্ত কৰিব পাৰে। ৰাহু গ্ৰহ অশুভ হৈ আছে। আৰু তৃতীয় স্থানত শনি গ্ৰহৰ অৱস্থানে ভাতৃ সহযোগৰ ক্ষেত্ৰত অসুবিধা পাব, ভাতৃ বিৰোধ হ'ব, ভাতৃৰ ক্ষেত্ৰত অসুবিধা পাব। আৰু ষষ্ঠ স্থানত বৃহস্পতি আৰু শুক্ৰ একেলগে অৱস্থান কৰা হেতুকে বিশেষকৈ শত্ৰুতা, উচ্চ পৰ্যায়ৰ শত্ৰুতা লাভ কৰিব মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে। কোনো নভবা উচ্চ পৰ্যায়ৰ মানুহে তেওঁলোকক শত্ৰুতা কৰিব। অৱশ্যে শুক্ৰ গ্ৰহৰ লগত থাকি শত্ৰু নিধন বা শত্ৰু নাশ যুগৰ সৃষ্টি কৰিছে। সপ্তম স্থানৰ ৰবি আৰু বুধে যথেষ্ট শুভ ফল কঢ়িয়াই আনিব। অষ্টম স্থানত মংগল, কেতু আৰু চন্দ্ৰ গ্ৰহৰ অৱস্থান গ্ৰহণ কৰা হেতুকে তেজৰ লগত সম্পৰ্কিত বেমাৰ আজাৰে লম্ভিব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলক। আৰু অষ্টমস্থ মংগলৰ কাৰণেই ঘৰুৱা সা সম্পত্তি, মাটিবৃত্তি বা ঘৰুৱা স্থাৱৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে, আদৰ্শগত অমিল হ'ব পাৰে আৰু মাটি বাৰীক লৈ সমস্যা, পৈতৃক সম্পত্তিক লৈ সমস্যা হ'ব পাৰে। গতিকে কিছু সাৱধান হৈ থাকিবলগীয়াৰ প্ৰয়োজন আছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ এতিয়া মংগল গ্ৰহ আৰু ৰাহু গ্ৰহ বৰ শুভ বুলি ক'ব নোৱাৰি। মংগল গ্ৰহ আৰু ৰাহু গ্ৰহ অত্যন্ত দূষিত হৈ পৰিছে আৰু সেইকাৰণে আপোনাৰ বাবে কিছু পৰিমাণে দুৰ্বল ফলদায়ক হ'ব পাৰে এই মাহটো। এই মাহত কৰ্মক্ষেত্ৰত কিছু পৰিমাণে অসন্তুষ্টি দেখা দিব পাৰে আপোনাক। চাকৰিয়াল জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ'ব। যদিহে আপোনাৰ মুৰব্বী বিষয়াগৰাকী মহিলা হয়, তেনেহ'লে তেওঁৰ আদেশ নিৰ্দেশসমূহ নিষ্ঠাপূৰ্বকভাৱে পালন কৰাটো ভাল হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় তুলনামূলকভাৱে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত আগষ্ট মাহটোৱে মিশ্ৰিত ফলাফল প্ৰদান কৰিব।
ঘৰৰ পৰা দূৰত থাকি অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে এই মাহত ভাল পৰিণাম প্ৰাপ্ত বা ভাল ফল প্ৰদৰ্শন কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাগ ল'বলগীয়া শিক্ষাৰ্থীসকলে নিষ্ঠাৰে অধ্যয়ন কৰিলে বৃহস্পতিৰ আশীৰ্বাদ প্ৰাপ্ত কৰিব আৰু তেওঁলোকে নিজৰ প্ৰচেষ্টাত সফল হ'ব। পাৰিবাৰিক জীৱনত এই ৰাশিৰ জাতক জাতিকাসকলে মিশ্ৰিত ফলাফল লাভ কৰিব। পাৰিবাৰিক বিষয়ত কিছুমান ভুল বুজাবুজি উৎপন্ন হ'ব পাৰে, যদি শীঘ্ৰেই ভুল বুজাবুজি দূৰ হ'ব আৰু পাৰস্পৰিক মনোমালিন্যও দূৰ হ'ব। এই মাহত প্ৰেম জীৱনত কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন হ'ব। গুৰুত্বহীনতাৰ স্থিতিত পাৰস্পৰিক বিবাদ বা কাজিয়া হ'ব পাৰে। ইজনে আনজনক সন্দেহ কৰিব পাৰে। বিবাহ আদিৰ এটা সম্বন্ধিত কথা বতৰা আগবঢ়াবৰ বাবে এই মাহটো ইমান অনুকূল নহ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু দুৰ্বল ফলদায়ক হোৱাৰ আশংকা কৰা হৈছে। সেয়েহে এই মাহত দাম্পত্য জীৱনৰ ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিব লাগিব। আৰ্থিক জীৱনত দেখা যায় যে কিছু জটিলতাৰ পিছত পৰিশ্ৰম অনুসৰি সফলতা প্ৰাপ্তি কৰিব পাৰিব। চাকৰিয়াল জাতকসকলে কিছু দেৰিকৈ লাভ কৰিব পাৰে যদিও সম্পূৰ্ণ পে'মেণ্ট লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। জুলাই মাহৰ ৰাশিফল অনুযায়ী স্বাস্থ্যৰ দিশৰ পৰা এই মাহটো আপোনাৰ ক্ষেত্ৰত অনুকূল হ'ব। কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা দেখা পোৱা নাযায় যদিও সৰু সুৰা সমস্যাবোৰক উপেক্ষা কৰাটো উচিত নহ'ব। মূৰৰ বিষ, জ্বৰ, চকুৰ পুৰণি আৰু জ্ঞানেন্দ্ৰিয়ৰ সমস্যা হ'ব পাৰে। সেয়েহে মকৰ ৰাশিৰ জাতক জাতিকাসকলে কোনো ধৰ্মীয় স্থান বা মন্দিৰলৈ গৈ গুৰ মিঠাই দান কৰক। গুৰ মিঠাই দান কৰিলে ৰবি গ্ৰহৰ প্ৰতিকাৰ হ'ব আৰু তেওঁলোকৰ বিপদ বিঘিনি আঁতৰি যশ যশস্যা ব্যাপী সুন্দৰ জীৱন এটা কটাবলৈ ধাৱমান হ'ব। বন্ধু বান্ধৱীসকল, আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ ৰাশিফললৈ উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। কাৰণ কিয় আপোনালোকৰ এটা লাইক, এটা শ্বেয়াৰ, এটা কমেণ্টে আমাক এই ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ বনাবৰ কাৰণে উৎসাহিত কৰি আহিছে। সদশেষত আপোনালোকৰ কুশল মংগল, আপোনালোকৰ ইপ্সিত মনোবাঞ্ছা পূৰ্ণ কৰক এনেধৰণৰ কামনা কৰি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।